নমস্কাৰ, মই আপিল ৰহমান আৰু স্বাগতম জনাইছোঁ ইউটিউব চেনেললৈ। আজি আমি পঢ়িম ক্লাছ 10ৰ মেথছৰ অনুশীলনী 6.3ৰ যোৱা ভিডিঅ' আমি 14 নম্বৰলৈকে কৰিছোঁ। আজি আমি 15ৰ পৰা চলিউশ্যনখিনি ষ্টাৰ্ট কৰিম। যিসকলে চেনেলটোত নতুন, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'টো লাইক কৰি দিবা। চ' তোমালোকৰ নতুন কিতাপ মতে 21লৈকে আছে, MCQ এড কৰিছে, গতিকে MCQখিনিও এইটো ভিডিঅ'তে কৰোৱা হ'ব। চ' আমাক 15 নম্বৰ প্ৰশ্নটো দিছে, 15 চলিউশ্যন মই লিখিছোঁ। কুৱেশ্যনটো পঢ়া কি কৈছে যে 6 মিটাৰ ওখ এটা উলম্ব খুঁটাৰ ভূমিত হোৱা চাৰ দিশ 4 মিটাৰ আৰু একে সময়তে এটা টাৱাৰৰ চাৰ দিশ 28 মিটাৰ। টাৱাৰটোৰ উচ্চতা নিৰ্ণয় কৰা। গতিকে আমাক টাৱাৰৰ চাৰ দিশ দিছে আৰু উচ্চতা আমাক উলিয়াব কৈছে। এইটো আমাক ওলাবৰ কাৰণে আমাক এটা সুবিধা দিছে কি যে 6 মিটাৰ এটা ওখৰ খুঁটিৰ চাৰ দিশ হৈছে কিমান 4 মিটাৰ। গতিকে এইটোৰ সহায়ত আমি এইটো টাৱাৰৰ উচ্চতা ওলাম। চ' গতিকে এইটোৰ কাৰণে আমাক চিত্ৰ আঁকিব লাগিব। চিত্ৰ আঁকিলে আমাৰ সুবিধা হ'ব। চ' যিহেতু আমাক উলম্ব খুঁটি এটা দিছে, গতিকে উলম্ব খুঁটি কেনেকুৱা হ'ব, এনেকুৱা এটা উলম্ব খুঁটি আছে, ইয়াৰ দিশ হৈছে 6 মিটাৰ। ঠিক আছে, গতিকে 6 মিটাৰ আমি নামাকৰণ কৰোঁ। এইটোৰ নাম দিওঁ এ, এইটোৰ নাম দিওঁ বি। আৰু ইয়াত যিটো চাহ পৰিব, চাহ পৰিলে এনেকুৱা যাব, চাহ পৰিছে, চাৰ দিশ কিমান দি আছে 4 মিটাৰ দি আছে খুঁটিটোৰ। চ' ইয়াৰ নাম মই দিওঁ চি। ঠিক একেদৰে এটা টাৱাৰ আছে, একে সময়তে টাৱাৰ এটা আছে, টাৱাৰটোৰ উচ্চতা কিমান আমি নাজানো। চ' নামাকৰণ কৰোঁ, এইটো পি কিউ আৰ বুলি দিওঁ, পি কিউ। আৰু ইয়াৰ চাহ যিটো হ'ব, চাহ হ'ব এইখিনি, গতিকে চাহ ইমানখিনি পৰিব পি কিউ আৰ। চাৰ দিশটো দিছে 28 মিটাৰ, গতিকে এইখিনি আছে 28 মিটাৰ। চ' এতিয়া আমাক এই দুটাৰ পৰা এতিয়া আমি এই পি কিউৰ মান কিমান, পি কিউৰ মান আমাক ওলাব লাগে। ঠিক আছে, চ' সুবিধাৰ কাৰণে আমি এইটো কি কৰি দিওঁ, আমি ত্ৰিভুজ বনাই লওঁ, তেতিয়া আমাৰ অংক কৰাত সুবিধা হ'ব। চ' আমি ত্ৰিভুজ বনাই ল'লোঁ। ঠিক আছে, এতিয়া যিখিনি দিয়া আছে এইখিনিৰ পৰা আমি ছবি আঁকিলোঁ। এতিয়া আমি পি কিউ আৰ এ বি চি যি লিখিলোঁ এইখিনি আমি ধৰি লওঁ যে ধৰা হ'ল যে এ বি চি কি হয় খুঁটাটো আৰু পি কিউ আৰটো কি হয় টাৱাৰৰ এটা চিত্ৰ হয়। ঠিক আছে, গতিকে আমি ধৰা হ'ল এ বি চি বা এইটো টাৱাৰ, এইটো হৈছে খুঁটি। ঠিক আছে, যে ধৰা হ'ল আমি খুঁটিটোত দিছে উচ্চতা দিছে আৰু চাৰ দিছে, গতিকে টাৱাৰৰ উচ্চতা দিয়া নাই। ঠিক আছে, টাৱাৰৰ উচ্চতা আমাক ওলাব লাগে, গতিকে ধৰা হ'ল টাৱাৰৰ উচ্চতা হ'ব পি কিউ। গতিকে ধৰা হ'ল টাৱাৰৰ উচ্চতা কি হ'ব পি কিউ। গতিকে পি কিউটো ওলালে হৈ যাব। ধৰা হ'ল টাৱাৰৰ উচ্চতা পি কিউ, গতিকে পি কিউৰ মান যিমান হ'ব সেইটোৱে হ'ব টাৱাৰৰ উচ্চতা। এইটো হৈছে খুঁটাটোৰ উচ্চতা। চ' এতিয়া দিয়া আছে কি এইখিনি লিখি লওঁ যে দিয়া আছে খুঁটিটোৰ উচ্চতা দিয়া আছে 6 মিটাৰ। গতিকে এইটো লিখোঁ যে দিয়া আছে খুঁটিটোৰ উচ্চতা, খুঁটা বুলি কৈছে, খুঁটি কোৱা নাই, খুঁটাৰ উচ্চতা কিমান দিয়া আছে, খুঁটাৰ উচ্চতা কি হ'ব এ বি ইজিকুৱেল টু 6 মিটাৰ দিয়া আছে, গতিকে 6 মিটাৰ আমি লিখিম। ঠিক আছে, আৰু ইয়াৰ চাৰ দৈৰ্ঘ্য, খুঁটাৰ চাৰ দৈৰ্ঘ্য, গতিকে খুঁটাৰ চাহটো কিমান হ'ব, চাহটো হৈছে বি চি, গতিকে খুঁটাৰ চাহ বি চি। ঠিক আছে, চাহ বি চি কিমান 4 মিটাৰ, গতিকে 4 মিটাৰ বুলি লিখিম। আৰু এই টাৱাৰৰ চাহ দিয়া আছে 24 মিটাৰ, গতিকে এইটো লিখোঁ যে আৰু গতিকে এইটো দিশ বুলিয়ে বুজাব। ঠিক আছে, গতিকে আৰু টাৱাৰৰ চাৰ দিশ, চাহ কিমান কিউ আৰৰ দিশ বুলি লিখিব পাৰি যে চাহ ইজিকুৱেল টু আমি 4 মিটাৰ লিখিছোঁ, এনেকৈ লিখিব পাৰি যে খুঁটাৰ চাৰ দিশ ইজিকুৱেল টু 4 মিটাৰ, যেনেকৈ ইয়াত লিখিছোঁ যে টাৱাৰৰ চাৰ অৰ্থাৎ কিউ আৰৰ দিশ কিমান দিয়া আছে 28 মিটাৰ, গতিকে 28 মিটাৰ। ঠিক আছে, চ' গতিকে আমি ত্ৰিভুজ দুটা যদি সদৃশ দেখাব পাৰিম, সদৃশ দেখাব পাৰিলে আমাৰ সুবিধা হ'ব। ঠিক আছে, সদৃশ দেখাব পাৰিলে আমি বজ্ৰগুণন পদ্ধতি ব্যৱহাৰ কৰি আমি এইটোৰ মান জানো, এইটোৰ মান আমি পাই যাম। ঠিক আছে, অনুৰূপ বাহুকেইটা লৈ। চ' সেইকাৰণে ত্ৰিভুজ দুটা আমি সদৃশ বুলি প্ৰমাণ কৰিবলৈ যত্ন কৰোঁ। চ' গতিকে এইখিনি কৰিলোঁ। ঠিক আছে, বুজি পাইছা? গতিকে এতিয়া ত্ৰিভুজ এ বি চি আৰু ত্ৰিভুজ পি কিউ আৰৰ পৰা, বা আৰত আমি কি পাওঁ দেখা যে এইটো 90 ডিগ্ৰী আছে, এইটোও 90 ডিগ্ৰী আছে, গতিকে দুটা 90 ডিগ্ৰী, গতিকে এংগেল বি ইজিকুৱেল টু এংগেল কিউ, প্ৰতিটো 90 ডিগ্ৰী,
কোণ 90 ডিগ্ৰী বাস আৰু দেখা যেহেতু এইটোও ছা গৈছে আৰু খুঁটাটোৰ মাথাৰ পৰা ইয়াত টান দিছোঁ ঠিক একেদৰে এইটোও ছা গৈছে আৰু টাৱাৰৰ মাথাৰ পৰা ইয়াত টান দিছোঁ গতিকে একে সময়ত কথা কৈছে আমাক কৈছে একে সময়তে প্ৰশ্নত কৈছে দেখা একে সময়তে সূৰ্যৰ অৱস্থানটো গতিকে ছাটো একে হ'ব চ' গতিকে সেইকাৰণে চি কোণ আৰু আৰ কোণটো সমান হৈ যাব চ' গতিকে আৰু এংগেল বি ইজ ইকুৱেল টু এংগেল চি ইজ ইকুৱেল টু এংগেল আৰ কিয় হ'ল যিহেতু একে সময়ৰ কথা কৈছে যিহেতু একে সময়ত যে সূৰ্যৰ একে সময়ত ছাৰ অৱস্থান বা এনেকৈ লিখিব পাৰা যে একে সময়ত হোৱা ছা ঠিক আছে হোৱা ছাৰ অৱস্থান বা ছাৰ কোণ একে অৱস্থাতে একে সময়তে হৈছে কাৰণে ছাৰ কোণটো কি হ'ব সমান হ'ব যেহেতু একে সময়ত হোৱা ছাৰ কোণ ঠিক আছে সেইকাৰণে চি কোণটো আৰু আৰ কোণটো একে হৈ গ'ল বুজি পালানে যদি আমি কোণ শিকাৰ জৰিয়তে এই দুটা ত্ৰিভুজ আমি সদৃশ বুলি লিখিব পাৰিম দুটা পাইছোঁ চ' গতিকে লিখিম ত্ৰিভুজ এ বি চি সদৃশ ত্ৰিভুজ পি কিউ আৰ কি শর্ত মতে কোণ শর্ত মতে অর্থাৎ এ সাদৃশ্য শর্ত মতে বা অকল শর্ত লিখিবা হৈ গ'ল যেহেতু এই দুটা ত্রিভুজ আমি কি পালো সদৃশ পালো গতিকে ইয়াৰ অনুৰূপ অংশবিলাক সমান হ'ব অৰ্থাৎ এ বি বাই পি কিউ ইজ ইকুৱেল টু বি চি বাই কিউ আৰ আৰু এ চি বাই পি আৰ গতিকে এইটো সমান হ'ব এইটো আমাক নালাগে জাষ্ট আমাক এইটোৰ মান ওলাব লাগে গতিকে ইয়াৰ পৰা আমি পাই যাম দুটা ল'লে চ' এতিয়া বজ্ৰগুণন পদ্ধতি ব্যৱহাৰ কৰা বা মানকেইটা বহাই দিয়া এ বিৰ মান কিমান দি আছে এ বিৰ মান আমাক দি আছে 6 মিটাৰ বহাই দিব পি কিউ কিমান দি আছে পি কিউ মান ওলাব লাগে বি চিৰ মান দি আছে কিমান বি চিৰ মান আছে 4 মিটাৰ গতিকে আমি 4 মিটাৰ বহাই দিম আৰু কিউ আৰৰ মান কিমান কিউ আৰৰ মান আছে 28 মিটাৰ গতিকে 28 মিটাৰ আমি বহাই দিম 28 আৰু পি কিউৰ মান ওলাব লাগে চ' পি কিউটো কি খুঁটাটোৰ আমি উচ্চতা বুলি ধৰিছোঁ চ' এতিয়া বজ্ৰগুণন কৰিলে 4 ইনটু পি কিউ 4 পি কিউ হৈ গ'ল এইটো কৰিলে কিমান হ'ব 6 ইনটু 28 পূৰণ হ'ব এতিয়া পি কিউৰ মান লাগে পি কিউটো ইফালে থাকক আৰু ইফালে ওপৰত যাব 6 ইনটু 28 এইটো পূৰণ হৈ আছে ইফালে গ'লে হৰণ হ'ব এতিয়া কটাকটি কৰোঁ 4 গুণ 4 4 7 28 এতিয়া পি কিউ ইজ ইকুৱেল টু কিমান পালোঁ 6 পূৰণ 7 কিমান হৈ যায় পি কিউ 6 7 গুণ 42 ঠিক আছে গতিকে মিটাৰত আছিলে মিটাৰ চ' পি কিউ আমি কি ধৰিছোঁ পি কিউটো আমি ধৰা হ'ল টাৱাৰৰ উচ্চতা ধৰিছোঁ টাৱাৰৰ উচ্চতা আমি পি কিউ ধৰিছোঁ গতিকে আমি পি কিউৰ মান পালোঁ 42 মিটাৰ গতিকে লিখিম অতএব টাৱাৰৰ উচ্চতা কি হ'ব 42 মিটাৰ ইংৰাজীতে এম বুলি লিখিবা হৈ যাব এনসাৰ ঠিক আছে বাস এইখিনি কৰিবা ধুনীয়াকৈ এনসাৰ হৈ গ'ল এতিয়া 16 নম্বৰ প্ৰশ্নটোৰ আমি এতিয়া সলিউশন কৰিম 16ৰ সলিউশন আমাক কৈছে যে এ বি চি আৰু পি কিউ আৰ ত্ৰিভুজ দুটাৰ মধ্যমা ক্ৰমে এ ডি আৰু পি এম যদি এ বি চি সদৃশ পি কিউ আৰ তেন্তে প্ৰমাণ কৰা এ বি বাই পি কিউ ইজ ইকুৱেল টু এ ডি বাই পি এম চ' ত্ৰিভুজ দিছে গতিকে যিখিনি দিয়া আছে এইখিনি প্ৰথমতে আমি লিখি লওঁ যে দিয়া আছে এ বি চি ত্ৰিভুজ এ বি চি আৰু ত্ৰিভুজ পি কিউ আৰ গতিকে ত্ৰিভুজ কৈছে আমি চিহ্ন ব্যৱহাৰ কৰিছোঁ ঠিক আছে গতিকে পি কিউ আৰৰ মধ্যমা ক্ৰমে কি আছে মধ্যমা এটা হৈছে এ ডি অৰ্থাৎ এ বি চি বুজাব এ ডি আৰু পি কিউ আৰৰ মধ্যমা হ'ব পি এম ঠিক আছে আৰু সদৃশ দিয়া আছে এইটো গতিকে লগতে দিয়া আছে ত্ৰিভুজ এ বি চি সদৃশ ত্ৰিভুজ পি কিউ আৰ এই দুটা ত্ৰিভুজ সদৃশ বুলি আমাক দিয়া আছে এতিয়া প্ৰমাণ কৰিব লাগে লিখি লওঁ যে প্ৰমাণ কৰিব লাগে
প্ৰমাণ কৰিব লাগে যে এ বি বাই পি কিউ, এ বি বাই পি কিউ ইজ ইকুৱেল টু এ ডি বাই পি এম, এ ডি বাই পি এম। বুজি পালা? এতিয়া আমি এইটো আমাক প্ৰমাণ কৰিব লাগে এ বি বাই পি কিউ ইজ ইকুৱেল টু এ ডি বাই পি এম। চ' গতিকে চিত্ৰটো আমি আঁকি লওঁ, ত্ৰিভুজ এ বি চি, এ বি চি। গতিকে এইটো হৈছে ত্ৰিভুজ এ বি চি, যেনেকৈ ক'ব তেনেকৈ আমি আঁকিম। এইটো হৈছে ত্ৰিভুজ পি কিউ আৰ, পি কিউ আৰ। ইয়াৰ মধ্যমা কি এ ডি, গতিকে এ ডি হৈছে মধ্যমা আৰু পি কিউ আৰৰ মধ্যমা হৈছে পি এম। চ' পি এম হৈছে মধ্যমা। এতিয়া দেখাব লাগে এ বি বাই পি কিউ আৰু এ ডি বাই পি এম, গতিকে এইটো বাই এইটো, গতিকে মধ্যমা দুটা অনুপাত সমান দেখাব লাগে। গতিকে এইটোৰ কাৰণে আমি এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ সদৃশ বুলি দেখাম, তেতিয়া আমি এইটো অনুৰূপ বাহুবোৰ আমি সমান বুলি দেখাব পাৰিম। ঠিক আছে, বা আমি সমানুপাতত লিখিব পাৰিম। চ' দেখা ইয়াত যে আছে, চ' ইয়াত বি কোণটো আৰু কিউ কোণটো কি আছে? সাধাৰণ কোণ আছে। ঠিক আছে, কিন্তু আমাক কি কৈছে দেখা যে এ বি চি আৰু পি কিউ আৰ গোটেই ত্ৰিভুজটো সদৃশ, গতিকে এংগেল বি কোণটো এংগেল কিউ কোণৰ সমান হ'ব, আৰু এংগেল গোটেইটো এইটো পিৰ সমান হ'ব, আকৌ চিটো আৰৰ সমান হ'ব। গতিকে এইফালেটো ল'লে হ'ব, গতিকে এইটো আৰু এইটো সমান আমি পাই যাম, যিহেতু সদৃশ ত্ৰিভুজটো সদৃশ আছে। ঠিক আছে, কিন্তু যিকোনো এটা বাহু আমাক ক'ব লাগে। গতিকে দেখা যিহেতু এইটো কি মধ্যমা, মধ্যমা হ'লে বি চি বাহুক সমানভাৱে ভাগ কৰিব, দ্বিখণ্ডিত কৰিব। আকৌ পি এমে কিউ আৰ বাহুক সমানভাৱে ভাগ কৰিব, যিহেতু মধ্যমা হয়। চ' গতিকে এইটো মান আমি ওলাব পাৰিলে আমি পাই যাম। ঠিক আছে, চ' গতিকে আমি এইটোৰ মান ওলাবলৈ প্ৰথমত চেষ্টা কৰোঁ। চ' গতিকে সেইকাৰণে ডাঙৰ ত্ৰিভুজ দুটা লৈ লওঁ। যে প্ৰমাণ যে যিহেতু আমাক দিয়া আছে যে ত্ৰিভুজ এ বি চি সদৃশ ত্ৰিভুজ পি কিউ আৰ, পি কিউ আৰ। চ' গতিকে সদৃশ হ'লে ইয়াৰ অনুৰূপ অংশবিলাক সমান হ'ব, অৰ্থাৎ এ বি বাই পি কিউ ইজ ইকুৱেল টু এ চি বাই পি আৰ। ঠিক আছে, বা বি চি বাই কিউ আৰ। একেৰাহে যাওঁ, আকৌ এ চি বাই পি আৰ। এই বাহুকেইটা সমান হৈ যাব যিহেতু সদৃশ ত্ৰিভুজ। ঠিক আছে, এতিয়া আমাক বি চিটোক আধা কৰিব লাগে, গতিকে আমি ইয়াত হাফ দি আমি পূৰণ কৰি দিওঁ দুয়োফালে, তেতিয়া আমি বি ডি পাই যাম। চ' গতিকে এ বি বাই পি কিউ ইজ ইকুৱেল টু হাফ বি চি, তলতে আমি হাফ কিউ আৰ কৰিলোঁ, মানে হাফ কৰিলোঁ, গতিকে কটাকটি কৰিলে বি চি বাই কিউ আৰে পাই যাওঁ। ঠিক আছে, সেইকাৰণে ওপৰত যি কৰিছোঁ তলতো সেইটো কৰিব লাগিব, তেতিয়া আমাৰ সমান হৈ যায় মেথমেটিকেলি। এ চি বাই পি আৰ থাকিলে। এতিয়া দেখা এ বি বাই পি কিউ, এতিয়া হাফ বি চি কিমান? হাফ বি চি মানে আধা, বি চিৰ আধা কিমান? বি ডি। বি ডি আৰু ডি চি আধা আধাকৈ ভাগ কৰিছে মধ্যমাটোৱে, গতিকে বি ডি লিখিব পাৰোঁ। হাফ অফ বি চি মানে হৈছে বি ডি, বি ডি। আৰু কিউ, হাফ অফ কিউ আৰ মানে কিউ এম বুলি লিখিব পাৰোঁ, কিউ এম। যিহেতু আমি এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ সদৃশ দেখুৱাম, সেইকাৰণে আমি বি ডি আৰু কিউ এমটো ল'লোঁ, ডি চি আৰু এম আৰটো লোৱা নাই। ঠিক আছে, হাফ অফ বি চি মানে আমি ডি চিও লিখিব পাৰোঁ, আৰু হাফ অফ কিউ আৰ মানে এম আৰো লিখিব পাৰোঁ, কিন্তু আমি এইফালৰটোহে লাগে, যিহেতু আমাক এ ডি বাই পি এম কৈছে আৰু এ বি বাই পি কিউ এইটো বাহুৰ কথা কৈছে। ঠিক আছে, গতিকে যদি এ চিৰ কথা ক'লে হয় যে এ চি বাই পি আৰ থাকিলে হয়, তেনেহ'লে আমি এইটো ত্ৰিভুজ ল'লোঁ হয়। বুজি পালানে? এনেকুৱা ধৰণৰ ঘূৰাইয়ে দিব পাৰে কিন্তু এক্সামত, সেইটো চাই ল'বা, জাষ্ট বুজি পালে অংকবিলাক কৰিব পাৰি। চ' হাফ অফ বি চি মানে বি ডি আৰু হাফ অফ কিউ আৰ মানে কিউ এম ইজ ইকুৱেল টু এ চি বাই পি আৰ আমি পাই গ'লোঁ। চ' এতিয়া আমি এইটো ত্ৰিভুজ ল'লে পাই যাম, যিহেতু আমি এইটোৰ মান আৰু এইটোৰ মান পালোঁ। ঠিক আছে, আৰু এইটো সমান হ'ব, যিহেতু সদৃশ আছে, সাধাৰণ কোণ হ'ব। চ' গতিকে আমি লিখোঁ এতিয়া ত্ৰিভুজ, সৰু ত্ৰিভুজটো এ বি ডি আৰু ত্ৰিভুজ পি কিউ এমৰ পৰা বা এমত সৰু ত্ৰিভুজ দুটাত। ঠিক আছে, এমত কি পাওঁ আমি? এ বি বাই পি কিউ, এ বি বাই পি কিউ ইজ ইকুৱেল টু বি ডি বাই কিউ এম, বাকী এ চি বাই পি আৰ ল'ব নোৱাৰি, যিহেতু এ চি বাই পি আৰটো বেলেগ ত্ৰিভুজত আছে, গতিকে এই দুটাই ল'লোঁ। গতিকে এইটো ক'ৰ পৰা পাইছোঁ? গতিকে ইয়াৰ 1 নম্বৰ সমীকৰণৰ পৰা পাইছোঁ, গতিকে এইটো 1 নম্বৰ সমীকৰণ দিওঁ, গতিকে ছাইডত লিখোঁ যে 1ৰ পৰা, বা সমীকৰণ 1ৰ পৰা আমি এইটো পালোঁ। চ' আৰু এটা লাগে, গতিকে দুটা বাহু পালোঁ, এটা কোণ পালে হৈ যায়, কোণ আমি বি আৰু কিউটো সমান হ'ব, গতিকে এংগেল বি ইজ ইকুৱেল টু এংগেল কিউ। ঠিক আছে, এংগেল বি আৰু এংগেল কিউটো সমান হ'ব, যিহেতু এই ডাঙৰ ত্ৰিভুজটো কি সদৃশ হয়, গতিকে সদৃশ হ'লে এইটো আৰু এইটো সমান হ'ব, অনুৰূপ কোণবিলাক। চ' গতিকে লিখিম যে যিহেতু ত্ৰিভুজ এ বি চি
সদৃশ ত্ৰিভুজ পি কিউ আৰ আৰু সদৃশ ত্ৰিভুজৰ অনুৰূপ কোণবিলাক সমান বুলি লিখিব পাৰা বা এইখিনি লিখি দিবা যিহেতু হৈ যাব গতিকে আমি লিখিব পাৰোঁ অতএব ত্ৰিভুজ এ বি ডি সদৃশ ত্ৰিভুজ পি কিউ এম কি চৰ্ত মতে বাহু কোণ বাহুৰ চৰ্ত মতে আমি এইটো এটা বাহু পালোঁ এইটো কোণ পালোঁ এইটো বাহু পালোঁ বি ডি ঠিক আছে এ বি বি ডি পাইছোঁ গতিকে লিখোঁ বাহু কোণ বাহু অৰ্থাৎ এছ এ এছ সাদৃশ্য চৰ্ত মতে সাদৃশ্য চৰ্ত মতে বা চৰ্ত বাছ হৈ গ'ল এতিয়া যিহেতু এই দুটা ত্ৰিভুজ এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ সাদৃশ্য পালোঁ সদৃশ পালোঁ গতিকে ইয়াৰ অনুৰূপ অংশ হৈছে এ ডি পি এম গতিকে এইটোও সমান হ'ব গতিকে লিখিম অতএব আমি লিখিব পাৰোঁ যে এ বি বাই পি কিউটো আছে এ বি বাই পি কিউ ইজ ইকুৱেল টু কি হ'ব বি ডি বাই কিউ এম বি ডি বাই কিউ এম একেদৰে এ ডি বাই পি এমো হ'ব গতিকে এইটো আমাক ওলাব লাগে গতিকে এ ডি বাই পি এমে আমাক প্ৰমাণ কৰিব দিছে গতিকে আমি প্ৰমাণ কৰিলোঁ ঠিক আছে গতিকে এ ডি বাই পি এম আমি কিয় লিখিব পাৰিলোঁ চাইডে তোমালোকে লিখিবা যে যিহেতু ত্ৰিভুজটো সদৃশ বা যিহেতু সদৃশ প্ৰমাণ কৰিছোঁ লিখিব পাৰা যে সদৃশ ত্ৰিভুজৰ যিহেতু সদৃশ ত্ৰিভুজৰ অনুৰূপ বাহুবোৰ বা অনুৰূপ অংশবোৰ সমান অনুৰূপ অংশবোৰ সমান ঠিক আছে বাছ এইখিনি প্ৰমাণিত হৈ গ'ল এইটোৱে আমাক প্ৰমাণ কৰিব দিছে প্ৰমাণিত বা প্ৰমাণ কৰা হ'ল ঠিক আছে এইটোৱে কৈছে এ বি বাই পি কিউ ইজ ইকুৱেল টু এ ডি বাই পি এম এ বি বাই পি কিউ ইজ ইকুৱেল টু এ ডি বাই পি এম প্ৰমাণ কৰিব লাগে বাছ প্ৰমাণ কৰিলোঁ ঠিক আছে এইখিনি গ'ল আমাৰ সমাধান তোমালোকে বুজি পালানে এতিয়া 17 নম্বৰ প্ৰশ্ন দিছে এইবিলাক এম চি কিউ হয় আমাক দিছে কি যে কাষৰ চিত্ৰ 6.45ত এইটো কথা কৈছে পি আৰৰ ওপৰত কিউ এটা বিন্দু আৰু টি আৰৰ ওপৰত এছ এটা বিন্দু গতিকে এইটো ত্ৰিভুজত পি আৰৰ ওপৰত কিউ এটা বিন্দু আৰু টি আৰৰ ওচৰত এছ এটা বিন্দু ঠিক আছে এতিয়া কৈছে কিউ এছ অঁকা হ'ল গতিকে এইটো অঁকা হ'ল অংকন কৰা হ'ল এতিয়া কৈছে যে আৰ পি টি গতিকে এইটো কোণ আৰু আৰ কিউ এছ গতিকে এইটো কোণ আৰু এইটো কোণ সমান বুলি কৈছে এতিয়া কৈছে ত্ৰিভুজ আৰ কিউ এছ এই সৰু ত্ৰিভুজটো আৰু ত্ৰিভুজ আৰ টি পি গতিকে এই সৰু ত্ৰিভুজটো আৰু এই ডাঙৰ ত্ৰিভুজটো সদৃশৰ ক্ষেত্ৰত তলৰ কোণটো চৰ্ত ব্যৱহাৰ কৰিবা গতিকে কোণটো চৰ্ত মতে আমি এইটো সদৃশ ব্যৱহাৰ কৰিব পাৰিম যিহেতু ছয়টা কোণ আমাক দিয়া আছে কোণ আৰু এই এংগেল আৰ কোণটো এই সৰু ত্ৰিভুজটোতো আছে আকৌ ডাঙৰ ত্ৰিভুজটোতো আমি এংগেল আৰ কোণটো আমি সাধাৰণ কোণ হিচাপে পাম গতিকে কোণ চৰ্ত মতে আমি এইটো কি সদৃশ আমি দেখাব পাৰিম গতিকে কোণ বা তিনিটা কোণ বুলি আমি ক'ব পাৰোঁ গতিকে কোণ সাদৃশ্য চৰ্ত মতে গতিকে এই হ'ব আমাৰ এনচাৰ কোণ মতে আমি দেখাব পাৰিম এইটো কোণ আৰু এইটো কোণ সমান হৈ যাব ঠিক আছে দুটা কোণ মিলি পেলাই আমি যে এ অৰ্থাৎ কোণ সাদৃশ্য চৰ্ত মতে আমি সদৃশ্য প্ৰমাণ কৰোঁ মানে অট'মেটিকলি 3 নম্বৰ কোণটোও সমান হৈ যায় ঠিক আছে সেইকাৰণে এই চৰ্ত যে আমি লিখোঁ সেইটোৱে হৈছে কোণ সাদৃশ্য চৰ্ত এ বা অকল দুটা এ থাকিলেও একেটাই বুজায় ঠিক আছে সেইকাৰণে দুটা মিলি গৈছে গতিকে আমি কোণ সাদৃশ্য চৰ্ত মতে হ'ব অপশ্যনত যদি অকল দুটা কোণ থাকিলে হয় তেনেহ'লে দুটা কোণতে এনচাৰ দিলা হয় সেইটো মনত ৰাখিবা ঠিক আছে গতিকে দুটা কোণ একে আছে গতিকে এই কোণ সাদৃশ্য চৰ্ত মতে আমি ত্ৰিভুজ দুটা সদৃশ্য বুলি প্ৰমাণ কৰিব পাৰিম এইটো চৰ্ত ব্যৱহাৰ কৰি গতিকে এই হ'ব আমাৰ এনচাৰটো বুজি পালা 17 নম্বৰটো 18 নম্বৰ প্ৰশ্ন দিছে যে এই প্ৰশ্নটোত এটা উক্তি অৰ্থাৎ এছাৰশ্যন আৰু তাৰ বিপৰীতে এটা যুক্তি আৰ দিয়া আছে অৰ্থাৎ ৰিজন দিয়া আছে এতিয়া উক্তি দিছে যে যদি ত্ৰিভুজ এ বি চি আৰু ত্ৰিভুজ পি কিউ আৰ সৰ্বসম ত্ৰিভুজ তেন্তে ত্ৰিভুজ কেইটা সদৃশ গতিকে এইটো একেবাৰে সত্য কথা কিয়নো যদি দুটা ত্ৰিভুজ সৰ্বসম হয় এইটো নিশ্চিতভাৱে সদৃশ হ'বই কিন্তু সদৃশ হ'লেও সৰ্বসম নহ'বও পাৰে কিন্তু সৰ্বসম হ'ল মানে এইটো সদৃশ মাষ্ট বি হ'ব গতিকে এইটো সত্য হ'ব এতিয়া যুক্তি দিছে যে সকলো সৰ্বসম ত্ৰিভুজ সদৃশ কিন্তু সকলো সদৃশ ত্ৰিভুজ সৰ্বসম নহ'বও পাৰে গতিকে শুদ্ধ যুক্তি দিছে যে কৈছে যে সকলো সদৃশ ত্ৰিভুজ কি হয় সৰ্বসম নহ'বও পাৰে কিন্তু যদি সকলো সৰ্বসম ত্ৰিভুজ হয় এইবিলাক সদৃশ হ'বই গতিকে সদৃশ হ'বই কিন্তু সদৃশ হ'লে যে সৰ্বসম হ'ব এইটো নহ'বই পাৰে গতিকে দুটা সত্য আছে গতিকে এই কৈছে উক্তি এ অৰ্থাৎ উক্তি আৰু যুক্তি দুটা সত্য আৰু যুক্তি অৰ্থাৎ আৰ উক্তিৰ এ শুদ্ধ ব্যাখ্যা গতিকে এইটো আৰু এইটো দুটা কথা সত্য আৰু যুক্তিত যি কথা কৈছে এই উক্তিটোৰ শুদ্ধ ব্যাখ্যা কৰিছে গতিকে একেবাৰে সুন্দৰকৈ ব্যাখ্যা কৰিছে গতিকে এই হ'ব আমাৰ এনচাৰটো গতিকে 18 এ ঠিক আছে আৰু যদি দুটা সত্য হ'লে হয় আৰু ব্যাখ্যাটো যদি ভুল হ'লে হয় তেনেহ'লে অপশ্যন বি দিলোঁ হয়
আৰু যদি অকল এইটো শুদ্ধ হ'লে হয় এইটো ভুল হ'লে হয় তেনেহ'লে অপশ্যন চি দিলোঁ হয় আৰু যদি যুক্তিটো শুদ্ধ হ'লে হয় উক্তিটো ভুল থাকিলে হয় তেনেহ'লে আমি অপশ্যন ডি দিলোঁ হয় ঠিক আছে গতিকে এইবিলাক উক্তি আৰু যুক্তিৰ অংকবিলাক চাবা অপশ্যনকেইটা ছেমে থাকে ঠিক আছে জাষ্ট ইয়াত আমাক চাব লাগে কোনটো কি আছে চ' উত্তৰৰ এনচাৰ হ'ব অপশ্যন এ2 ঠিক আছে এতিয়া নেক্সট 19 নম্বৰ প্ৰশ্ন দিছে আমাক যে এই প্ৰশ্নটোত এটা উক্তি অৰ্থাৎ এছাৰশ্যন আৰু তাৰ বিপৰীতে এটা যুক্তি দিয়া আছে গতিকে আগৰটোৰ দৰে 18 নম্বৰটোৰ দৰে এতিয়া আমাক কৈছে যে উক্তি এ যদি সমকোণী ত্ৰিভুজৰ কথা কৈছে সমকোণী ত্ৰিভুজ কৈছে গতিকে 18 নম্বৰ 19 নম্বৰটো অকণমান অকাই দিওঁ গতিকে সমকোণীৰ কথা কৈছে সমকোণী ত্ৰিভুজ এ বি চি গতিকে এ বি চি আৰু পি কিউ আৰ গতিকে দুটা সমকোণী ত্ৰিভুজ পি কিউ আৰ চি আৰু আৰ সমকোণ গতিকে এ বি চিৰ চি কোণটো সমকোণ গতিকে এইটো চি এ বি চি চি কোণটো সমকোণ আৰু আৰ কোণটো সমকোণ গতিকে আমি লিখিব পাৰোঁ যে পি কিউ আৰ আৰু আৰ কোণটো সমকোণ গতিকে এইটো সমকোণ মানে 90 ডিগ্ৰী সমকোণ হয় যাতে এ বি বাই পি কিউ ইকুৱেল টু এ চি বাই পি আৰ তেন্তে এংগেল বি ইকুৱেল টু এংগেল কিউ গতিকে এংগেল বি ইকুৱেল টু এংগেল কিউ ঠিকে আছে দুয়োটাই শুদ্ধ হ'ব এতিয়া আমাক উক্তি দিছে গতিকে এইটো উক্তিটো শুদ্ধ আছে যিহেতু এ বি বাই পি কিউ আৰু এ চি বাই পি আৰ দুয়োটা অনুৰূপ অংশ আৰু এইটো কোণ সমকোণত আছে আৰু এইটো কোণ কি হ'ব অনুৰূপ কোণ হ'ব সমান হ'ব গতিকে এইটো উক্তি শুদ্ধ আছে এতিয়া আমাক যুক্তি দিছে চাবা যে যদি দুটা সমকোণী ত্ৰিভুজৰ এটা ত্ৰিভুজৰ অতিভুজ আৰু এটা বাহু আনটো ত্ৰিভুজৰ অতিভুজ আৰু এটা বাহুৰ সমানুপাতিক তেন্তে ত্ৰিভুজ দুটা এছ এ এছ সাদৃশ্য চৰ্ত মতে সদৃশ হয় গতিকে এটা একেবাৰে ভুল অসত্য কি জানানে আমাক কৈছে যে এটা অতিভুজ ঠিক আছে এটা অতিভুজ আৰু ত্ৰিভুজৰ অতিভুজ আৰু এটা বাহুৰ আনটো ত্ৰিভুজৰ অতিভুজ গতিকে এইটোৰ অতিভুজ আৰু এইটোৰ অতিভুজটো যদি সমানুপাতিক হয় আৰু এটা বাহুৰ সমানুপাতিক ঠিক আছে যে যদি দুটা সমকোণী ত্ৰিভুজ এটা ত্ৰিভুজৰ অতিভুজ এইটোৰ এটা অতিভুজ আৰু এটা বাহু আনটো ত্ৰিভুজৰ অতিভুজ গতিকে এটা অতিভুজ আনটো বাহুৰ সমানুপাতিক বুলি কৈছে এটা বাহুৰ সমানুপাতিক তেন্তে ত্ৰিভুজ দুটা এছ এছ সাদৃশ্য চৰ্ত মতে সদৃশ গতিকে সমকোণী যেতিয়া কথা আহিব তেতিয়া আৰ এছ এছ চৰ্ত মতে সদৃশ হ'ব ঠিক আছে ইয়াত আমাক কৈছে যে এটা বাহু আনটো অতিভুজৰ সদৃশ অনুৰূপ গতিকে তেনেকুৱা হ'ব নোৱাৰে ঠিক আছে এইটো অসত্য আছে গতিকে এছ এ এছটো দূৰৰে কথা বুজি পাইছেনে ইয়াত কোণৰ কথা কোৱা নাই ইয়াত কোণ লগাই দিছে গতিকে এইটো ভুল হৈ আছে অশুদ্ধ আছে গতিকে কোনটো হ'ব অপশ্যন চি হ'ব যে উক্তি এ সত্য কিন্তু যুক্তি আৰ অসত্য চি হ'ব আমাৰ এনচাৰটো ঠিক আছে প্ৰশ্নটো আকৌ ভালকৈ পঢ়া কি কৈছে যে যদি দুটা সমকোণী ত্ৰিভুজৰ এটা ত্ৰিভুজৰ গতিকে এটা ত্ৰিভুজৰ অতিভুজ এইটো হৈছে অতিভুজ আৰু এটা বাহু আনটো ত্ৰিভুজৰ অতিভুজ গতিকে এটা বাহু আনটো ত্ৰিভুজৰ অতিভুজ আৰু এটা বাহুৰ সমানুপাতিক বুজি পাইছোঁ দেখা কৈছে যে অতিভুজ দুটা সমান আৰু এটা বাহু সমান হ'লে এইটো সদৃশ বুলি যদি হয় সদৃশটো কি হয় বাহু কোণ বাহু সদৃশ চৰ্ত মতে হয় গতিকে বাহু কোণ বাহু নহ'ব আৰ এছ এছ চৰ্ত মতেহে হ'ব ঠিক আছে তথাপি এটা কোণ 90 ডিগ্ৰী হ'ব লাগিব ঠিক আছে গতিকে এইটো ভুল হৈ আছে গতিকে ঠিকে আছে চি হ'ব আমাৰ এনচাৰটো বুজি পালা 19 নম্বৰ গ'ল এতিয়া 20 নম্বৰটো আমাক দিছে 20 নম্বৰ আমাক দিছে স্তম্ভ মিলোৱা গতিকে এইফালে দিছে আমাক অপশ্যনটো প্ৰথমতে আমাক এইটো স্তম্ভ মিলাব লাগে তাৰপিছত আমাক অপশ্যনখিনি ক্লিক কৰিব লাগিব ঠিক আছে গতিকে অপশ্যনখিনি আমি পিছত চাম প্ৰথম স্তম্ভ আমি মিলাব ট্ৰাই কৰোঁ গতিকে দেখা ইয়াত এইবিলাক প্ৰশ্ন যেনেকৈ এ বি চি কোনটো পি 3 লগত মিলিব 4 লগত নে 1 লগত কোনটোৰ লগত গতিকে এইবিলাক এটা দুটা কৰিবা এনচাৰ ওলাই পৰিব পটককৈ হৈ যাব ঠিক আছে চ' আমি কৰি চাওঁ আমাক কৈছে পিটো কাৰ লগত পি কৈছে যে ত্ৰিভুজ এ বি চি গতিকে এ বি চি আৰু আনটো কৈছে আমাক কিমান একে পেটাৰ্ণত যাবা ডি তাৰপিছত বি লৈছোঁ গতিকে ইয়াত ল'ব লাগিব ইয়াত ল'ব লাগিব ই তাৰপিছত ল'ব লাগিব এফ এতিয়া চাইটো কোনটোৰ লগত মিলিব চি ইজ ইকুৱেল টু ডি চি আৰু ডি সমান নহয় এ ইজ ইকুৱেল টু এফ এ আৰু এফ সমান নহয় বি ইজ ইকুৱেল টু এফ নাই গতিকে ডি ইজ ইকুৱেল টু এ গতিকে এ আৰু ডিটো একে হৈ আছে গতিকে অনুৰূপ হৈ আছে ডি আৰু এফটো গতিকে পি মিলিব 4 নম্বৰৰ লগত ঠিক আছে গতিকে পি মিলিব 4 নম্বৰৰ লগত গতিকে অপশ্যন চাবা পি কাৰ লগত আছে পি 4 নম্বৰৰ লগত এটাতে আছে গতিকে চি হ'ব আমাৰ এনচাৰটো এনেদৰে পটককৈ পৰীক্ষাত এনচাৰটো ওলাই ল'ব আৰু বাকীখিনি কৰিব নালাগে ঠিক আছে গতিকে পিটো 4 নম্বৰৰ লগত মিলিব আৰু যদি তোমালোকে যদি ইচ্ছা কৰা বাকীখিনি কৰিব গতিকে কৰিব পাৰা এতিয়া মই তোমালোকক বাকীখিনিয়ে কৰাই দিওঁ
এতিয়া দেখা এতিয়া আমাক কৈছে নেক্সট ত্ৰিভুজবিলাক আঁকিব লাগে জাষ্ট এইটো প্ৰশ্ন খুবেই ইম্পৰ্টেণ্ট আহিব পাৰে পৰীক্ষাত এনেকুৱা ধৰণৰ এটা কৈছে এ বি চি আৰু ই এফ ডি এতিয়া দেখা এইটো কোনটোৰ লগত মিলিব গতিকে চি আৰু ডি একে হৈছে গতিকে অনুৰূপ অংশ আছে গতিকে এইটো মিলিব 1 নম্বৰৰ লগত ঠিক আছে গতিকে আৰু দেখা যে বি ইজ ইকুৱেল টু এফ গতিকে এইটোও চাবা অনুৰূপ হৈ আছে ঠিক আছে গতিকে দুটাকে মিলিছে গতিকে 1 নম্বৰতে দিবা কিয় 1 নম্বৰতে দিবা কিয়নো এইটো যদি দিয়া এইটোৰ এনসাৰ আৰু এটা ওলাব এইটোৱে ওলাব ঠিক আছে গতিকে পৰীক্ষাটো তেনেকুৱা হ'ব পাৰে এটা এনসাৰ দুটা দিব পাৰা নহলে যেটো ৰৈ যাব সেইটো মেইনলি সেইটো দিবা ঠিক আছে গতিকে সি টু ডিৰ লগত মিলে গতিকে কিউ টু মিলিব 1ৰ লগত গতিকে কিউ আছে কিমান কিউ 1ৰ লগত আছে গতিকে ইয়াত মিলি গৈ আছে এতিয়া আৰ টু মিলিব 2ৰ লগত এতিয়া আৰ টু মিলিব 2ৰ লগত কৰি চাবা 2ৰ লগত মিলিব দেখাই দিওঁ বাৰু এ বি চি আৰু দিছে আমাক কিমান এফ ডি ই এতিয়া এংগেল এ ইকুৱেল টু এংগেল এফ ঠিক আছে অনুৰূপ হৈ আছে ওপৰতে আছে এতিয়া এইটো চাবা যে এ বি চি আৰু দিছে কিমান ডি এফ ই দিছে সো ডি এফ ইত কি হ'ব এই দুটাৰ ভিতৰত এ আৰু ডি সমান হ'ব গতিকে এ ডি আছে নেকি এ ডি নাই সো তিনিটো বাকি আছে বি আৰু এফ টো বাকি আছে চাবা বি আৰু এফ টো বাকি আছে গতিকে এইটো অনুৰূপ কোন হৈ আছে গতিকে এছ টো মিলিব 3 নম্বৰ লগত সেইকাৰণে মই এই 2 নম্বৰটো 1ৰ লগত দিছোঁ এইটো 3ৰ লগত দিলেও হ'ব কিন্তু 3ৰ লগত এছ টো মিলে বেছিকৈ যেহেতু এইটো এটাই মিলে দেখা বুজি পাইছেনে কিন্তু এইটো দুটাতে মিলে গতিকে 1 নম্বৰতে দিবা সুবিধা হ'ব সি আৰু ডি টু ঠিক আছে 20 নম্বৰটো ইমানে আছিলে গতিকে এতিয়া দেখা এছ টো মিলিব 3ৰ লগত এছ মিলিব 3ৰ লগত বাস আৰু আৰ মিলিব 2ৰ লগত বাস সি নম্বৰটো হ'ব আমাৰ এনসাৰ 2 বুজি পালা এইটো গ'ল আমাৰ 20 নম্বৰটোৰ সমাধান বুজি পালানে এইটো প্ৰশ্নটো এনেদৰে বিকল্প দিয়া থাকিব এতিয়া 21 নম্বৰ প্ৰশ্ন দিছে যে এটা কোঠাৰ সিলিঙৰ এটা বিন্দু অত এটা বাল্ব স্থাপন কৰা হল চিত্ৰ 6.46 গতিকে এইটো চিত্ৰৰ কথা কৈছে 6.46 ত দেখুৱাৰ দৰে বাল্বটোৰ ঠিক তলৰ এখন ডাঙৰ টেবুল ৰখা হৈছে এখন কাৰ্ডবোৰ্ড চতুৰ্ভুজ ABCD আকাৰত কাটি বাল্ব আৰু টেবুলৰ মাজত আনুভূমিকভাৱে স্থাপন কৰা হৈছে বাল্বটো অন কৰিলে টেবুলত ওপৰৰ কাৰ্ডবোৰ্ড ABCD ৰ ছা A' B' C' D' অৰ্থাৎ এইটো ছা প্ৰস্তুত হৈছে গঠন হয় যাতে A' B' C' D' চতুৰ্ভুজটো ABCD চতুৰ্ভুজৰ বৰ্ধিত ৰূপ বা বিবৰ্ধন অৰ্থাৎ বাঢ়ি যায় যত বৃদ্ধিৰ স্কেল 1:2 মানে এটা যদি 1 হয় আনটো 2 হ'ব এটা যদি 2 হয় আনটো হ'ব 4 মানে ডাবল হ'ব আৰু মান কেইটা দিছে 1. AB ৰ মান হৈছে 1.5 BC ৰ মান 2.5 এনেদৰে আমাক মান কেইটা দিছে আৰু কোণ কেইটা দিছে B 100 C 70 আৰু D কোণ হৈছে 85 ডিগ্ৰী তেন্তে তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া 1 নম্বৰ প্ৰশ্ন দিছে যে A' B' C' D' চতুৰ্ভুজটোৰ AB ৰ বাহুৰ দৈৰ্ঘ্য কিমান হ'ব সো দেখা লাইট ওপৰত দিছে এটা কাৰ্ডবোৰ্ড দিছে ABCD আৰু কাৰ্ডবোৰ্ডটো তেতিয়া তলত এটা ছা পৰিছে ডাঙৰকৈ ছা পৰিছে A' B' C' D' এতিয়া আমাক এইটোৰ যেটো আছে এই AB ৰ বাহুৰ দৈৰ্ঘ্য কিমান 1 নম্বৰটো হেইটোই কৈছে আৰু বৃদ্ধিৰ স্কেলটো কৈছে 1:2 গতিকে যদি বাহু ইয়াত 1 হয় ছাত কিমান হ'ব ডাবল হ'ব অৰ্থাৎ 2 সেন্টিমিটাৰ হ'ব 1 সেন্টিমিটাৰ হলে ইয়াত হ'ব 2 সেন্টিমিটাৰ ইয়াত AB কিমান আছে 1.5 আছে গতিকে ডাবল হ'ব অৰ্থাৎ 3 সেন্টিমিটাৰ হ'ব কিমান A' B' ৰ বাহুৰ দৈৰ্ঘ্য গতিকে 3 সেন্টিমিটাৰ হ'ব আমাৰ আনসাৰ 2 সিম্পল ঠিক আছে ঠিক একেদৰে 2 নম্বৰটো কৈছে A' B' C' D' চতুৰ্ভুজৰ পৰিসীমা গতিকে এইটো পৰিসীমাটো ওলাব গৈছে পৰিসীমা মানে আটাইকেইটা বাহুৰ যোগফল পৰিসীমা হৈ যাব সো গতিকে যোগ কৰা সো AB কিমান AB হৈছে 1.5 ঠিক আছে গতিকে আটাইকেইটা বাহু যোগ কৰিব লাগিব সো AB হৈছে 1.5 গতিকে সাৰ ক্ষেত্ৰত ডাবল হ'ব 1.5 হলে 1.5 * 2 3 সেন্টিমিটাৰ হ'ব মানে দুগুণ হ'ব তাৰ পিছত আমাক লাগিব BC বা CB গতিকে BC কিমান 2.5 আছে 2.5 থাকিলে ডাবল কৰি দিব লাগিব যেহেতু বৰ্ধিত স্কেল হৈছে 1.2 মানে এটা 1 হলে আনটো 2 হ'ব সো 2.5 হলে দুগুণ হ'ব অৰ্থাৎ 2.5 * 2 5 হ'ব আড়াই 5 গতিকে 5 হ'ব আকৌ CD কিমান আছে আমাক CD দি আছে 2.4 গতিকে 2.4 ক ডাবল কৰিলে 4.8 হ'ব যোগ তাৰ পিছত DC বা DA বা AD কিমান আছে 2.1 আছে 2.1 ক এইটো ছা আছে গতিকে ডাবল হৈ যাব ছা হলে 2 * 2 4 হ'ব আৰু 1 আৰু এটা 1 যোগ হ'ব গতিকে 4.2 হ'ব
বাছ এতিয়া যোগ কৰি দিলে হৈ যাব 3 আৰু 5 8 যোগ 4 আৰু 4 কিমান হৈ যায় 8 8 আৰু 2 যোগ কৰি 10 হৈ যায় এটো 1 আহিব ঠিক আছে যে 8 আৰু 2 10 10 শূন্য হাত থাকে 1 4 আৰু 4 8 আৰু হাতে থাকে 9 1 ঘর আগত 10 1 ঘর অর্থাৎ 9 পাই যাও 9 আৰু 8 17 17 সেন্টিমিটার আমি পাই যাম সো কত আছে অপশন ডি 17 সেন্টিমিটার ঠিক আছে 2 নম্বরটো এটা 3 নম্বৰ কি কৈছে যে এংগেল বি ড্যাশৰ যোগ গতিকে বি ড্যাশৰ যোগ চাবা বাহুহে বৰ্ধিত হৈছে 1:2 এইটো 2 হলে এইটো 4 হ'ব যদি ডিসি 2 হয় ডি ড্যাশ সি ড্যাশ হ'ব 4 কিন্তু কোণটো যেনেকুৱা থাকিব তেনেকুৱা গতিকে বি কোণ যদি 100 ডিগ্ৰী হয় এই বি ড্যাশ কোণটো 100 ডিগ্ৰীয়ে হ'ব ঠিক আছে এই ডি কোণ যদি 85 ডিগ্ৰী আছে গতিকে ডি ড্যাশ কোণ 85 থাকিব এইটো চেঞ্জ নহয় কোণটো কেতিয়াও চেঞ্জ নহয় সা হওক যিয়ে নহওক অকল বাহুৰ দৈৰ্ঘ্য কম বেছি হ'ব ঠিক আছে গতিকে বি কোণ যেনেকুৱা 100 ডিগ্ৰী তেনেদৰে বি ড্যাশ কোণৰ মান কিমান হ'ব বি ড্যাশৰ যোগ কিমান হ'ব 100 ডিগ্ৰীয়ে হ'ব বি কোণ আমাক 100 ডিগ্ৰী আছে গতিকে বি ড্যাশ 100 হ'ব ঠিক আছে দেখা গৈছে ভালকে বুজি পাইছানে এইটো সৰুকে দেখা গৈছে এইটো একো কথা নাই মই যিমান পাৰোঁ মই তোমালোকক স্পষ্ট কৰি দিম তোমালোকে ভিডিঅ'ৰ কোৱালিটিটো অকমান বঢ়াই ল'বা 480 নহলে 720p চাবা 720p নালাগে বাৰু 480 চালে দেখা পাবা ঠিক আছে এতিয়া নেক্সট কৈছে চতুৰ্ভুজ এ ড্যাশ বি ড্যাশ সি ড্যাশৰ এংগেল এ আৰু এংগেল সিৰ সমষ্টি গতিকে এংগেল এ আৰু এংগেল সিৰ সমষ্টি এংগেল এ ড্যাশ আৰু এংগেল সি ড্যাশৰ সমষ্টি অৰ্থাৎ যোগফল এ কিমান আছে এ আছে 105 আৰু সি কিমান আছে সি আছে 70 গতিকে সাৰ ক্ষেত্ৰটো 70 হ'ব গতিকে 105 আৰু 70 যোগ কৰিলে কিমান হয় 5 7 1 গতিকে 175 কত আছে সি হৈছে গতিকে সি হ'ব আমাৰ এনসারটো যা যোগ কৰিলে হৈ গ'ল মনত ৰাখিবা সাৰ ক্ষেত্ৰত কোণৰ মান যেনেকুৱা থাকে তেনেকুৱা পৰিৱৰ্তন নহয় মনত ৰাখিবা যদি এই কোণ আছে 105 গতিকে এইটো এই ড্যাশতো হৈ যাব 105 সি আছে 70 ডিগ্ৰী গতিকে ইয়াতো 70 ডিগ্ৰী হৈ যাব ঠিক আছে 70 ডিগ্ৰী দিয়া আছে তেনেকে দিয়া আছে আমি চিত্ৰৰ পৰা ওলাব পাৰিম গতিকে 105 আৰু 70 যোগ কৰিলে আমি 175 ডিগ্ৰী পাই যাওঁ গতিকে 4 আনসাৰ হ'ব অপশন সি 175 ডিগ্ৰী তোমালোকে বুজি পালানে অংকটো যদি বুজি পাইছা এতিয়া লাইক কৰি দিবা ভিডিঅ'টো সো আজিৰ কাৰণে এইখিনি আছিলে আমি নেক্সট ভিডিঅ'ত তোমালোকৰ নেক্সট চেপ্টাৰটো কৰিম ডেসক্ৰিপশনত দিয়া আছে নহলে স্ক্ৰিনৰ ৰাইট সাইডত উঠিব তাতে ক্লিক কৰি চাব পাৰিবা চেপ্টাৰ 7 ঠিক আছে সো আজিলৈকে আহো দিয়ক বাই বাই টেক কেয়াৰ